Hello everyone, আজি আমি ভিডিওৰ কথা পাতিম CW 2026 ৰ মোস্ট ইম্পৰ্টেন্ট ভিডিও কি কাৰণে কাৰণ এটো তোমালোকে এটো কাৰণে জানিব লাগিব যেহেতু এটা মিনিমাম থাকে ন যে মিনিমাম তুমি ইমান মাৰ্কস পালে তুমি ফাৰ্স্ট কাউন্সেলিংত পাবা মিনিমাম ইমান এটা ৰেংক পালে ফাৰ্স্ট কাউন্সেলিংত পাবা যেটো বহুতে নাজানা বহুতে আগতে চাইছা খালি এতিয়ালৈকে পাহৰি গলা আৰু এটো তুমি এক্সাম দিয়াৰ আগত বিফৰ গোইং টু এক্সাম এটো তোমালোকে জানিব লাগিব আৰু জানি যদি যোৱা তেতিয়া কি হ'ব এটা তুমি গম পাই থাকিবা যে ইমানখিনি মই এতিয়ালৈকে পোৱা নাই মই আৰু কেইটামান এটেম্প কৰো আৰু ফাইনালি হেতু তোমাক এটা সেফ সাইডত ৰাখিব তেতিয়া পিছত তুমি হুদি থাকিব নালাগে আৰু মোক যে দাদা ফাৰ্স্ট কাউন্সেলিংত নাপালো সেকেন্ড কাউন্সেলিংত নাপালো কি হ'ব এতিয়া তো হেখিনি কৈ গলে তোমাৰ হেতু চিন্তা নাথাকে এট লিষ্ট কবাত হলেও পাই যাবা এতিয়া ফাৰ্স্ট কথা হল যিসকলৰ পঢ়ি হল বা পঢ়ি নাই হোৱা এতিয়াটো ভাবিবলৈ তোমাৰ টাইম নাই মানে তুমি একো কৰিব নোৱাৰা তাত তো তাৰ কাৰণে মই এটা ভিডিও বনাই দিছিলো টুক্কাটো মাৰিবই লাগিব তুমি বহুত জায়গাত তুমি পঢ়ি গলেও মাৰিব লাগিব নপঢ়িলেও মাৰিব লাগিব কিছুমান ক্ষেত্ৰত মিনিমাম এটা তোমাৰ যোনটো নাম্বাৰ আছে মই যোনটো কওঁ তুমি 80 মান কৰি আহিব লাগিব 80 নহয় মানে তুমি 70 মান যদি কৰি আহিছা হয় নাই সো 70 টা মান কোৱেশ্চন যদি কৰি আহা টোটেল তেতিয়া তুমি অলপ সেফ সাইডত বুলি নহয় আৰু বহুত ভাল এটা সাইডতে থাকিবা তো হেতু এটা মাৰ্কস থাকে বা 50 কে তো 50 তলতটো তুমি নাযাবে 50 মাৰ্কসত কি 50 টা কোৱেশ্চনৰ তলত তুমি নাযাবে ভুলে শুদ্ধ হলেও তুমি 50 টা কৰি থৈ আহিবা কেমিষ্ট্ৰিত আটাইকে বেছি কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত ফিজিক্স আৰু পাৰিলে মেথছত অকমান কমকে কৰিবা কাৰণ মেথছৰ কোৱেশ্চনবোৰ অলপ টানো আহে টান নহয় লগতে কথাটো হ'ল যে বহুতে এতিয়ালৈকে মেথছ পঢ়া নাই তোমালোকে নিটক মোক বহুতে সুধি আছিলা যে দাদা হেৰি দিছো এবাৰ নিট দিম তো তেখেতে ক'লে মেথছৰ কাৰণে কি কৰিব তুমি মেথছ নাই পঢ়া যদি হ'ব মানে ইমান টেনচন নল'বা এনেকুৱাতো ইয়াত এতিয়ালৈকে ক্ৰাইটেৰিয়া বনা নাই যে তুমি মিনিমাম কোনোবা এটা স্ক'ৰ কৰিবই লাগিব মই এনেকুৱা এজনো ষ্টুডেণ্ট দেখিছোঁ যোনে মেথছত -12 মান পাইছিলে দেই -12 মান পায় বাকি কিটাত ভাল পালে তো ওভাৰঅল কোৱালিফাই কৰিলে এতিয়া পঢ়ি আছে এতিয়া চাগে পঢ়ি ওলালেও তো তেনেকুৱা কথা তো মিনিমাম এটোৱে টাৰ্গেট থাকিবলৈ চাবা কাৰণ চোৱা মই তোমালোকক যোনটো বস্তু কৈছো যদি তুমি 100 মাৰ্কস পোৱা তেতিয়া তোমাৰ এনেকুৱা চিন্তা নাথাকে যে তুমি কতো নাপাবা কোবাতটো পাবাই তুমি ফাৰ্স্ট কাউন্সেলিংতে কোবাত পাই যাবা আৰু লাষ্টৰ ফালে অকমান ভাল জেগাটো পাই যাবা সো 100 ইজ লাইক মানে এনেকুৱা এটা সেফ স্কোৰ যি তোমাক অকমান ৰাহত দিব যে কোবাত হলেওটো পাই যাম কিন্তু তুমি যদি পোৱা 70 60 তো তেতিয়া মানে তোমাৰ সাংঘাতিক চিন্তা হৈ থাকিব যে পাম নাপাম এনেকুৱা এটা দুবিধাত থাকিবা তাতকেও যদি ভাল পোৱা যদি আৰু বেছি সেফ থাকিব মন গৈছে 170 150 ওপৰত আৰু ভাল মানে পাই যাবা এতিয়া কথা হ'ল কাট অফ তোমালোকে যে ভাবা এই কাট অফটো হেতু তোমালোকৰ এনেকে ডিসাইড নহয় যে কাট অফ আজি তোমাৰ 200 মাৰ্কস পালে তুমি বহুত ভাল কলেজত পাই যাবা হেনেকুৱাটো কেতিয়া ডিসাইড হৈ গম পানে হে ৰেংকটো বেস কৰিব লাগিব যে এই মাৰ্কস ওয়াইজ ৰেংক কিমান গৈছে তাৰ কাৰণে আমি চাব লাগিব পেপাৰ হাৰ্ড কিমান আহিছে পেপাৰ যদি বহুত হাৰ্ড আহি যায় তেতিয়া তুমি 100 মাৰ্কসতে ধৰা তোমাৰ 1000 মান ৰেংক আহি যাব আৰু যদি হে ক্ষেত্ৰত আগৰবাৰ যোনটো হৈছিলে যদি পেপাৰখন অকমান মডাৰেট বা ইজি লেভেলত আহে তেতিয়া তুমি 100 মাৰ্কসত 900 টা ৰেংক পিছ খাই যাব তোমাৰ 1800 1900 ৰেংক আহিব সো এনেকুৱাই ফ্লাকচুৱেশ্যন হৈ আছে লাষ্ট 5 বছৰৰ পৰা মই যিমান দূৰ চাই আছো ন মই যোৱা 5 বছৰ মানৰ পৰা এটো ওপৰত ভিডিও বনাই আছো 3 4 5 বছৰ মান হ'ল মোৰ ভাগৰ বহুতখিনি বেচ দেখিছো বহুত এনেকে ৰেংক কাট অফ চেঞ্জ হোৱা দেখিছো তো তাৰ পৰা মই যিখিনি মানে শিকিলো যে কোনটো কৰি থাকিলে ভাল তো তোমালোকক কম মই মিনিমামটো তুমি 50 টা কৰি আহিবা তোমাক যোনে কক লাগে মানে কিবা কিবি কোচিং সেন্টাৰ হওক কিবা হওক মই সাজেষ্ট কৰিম যোনটো মই দেখিলো তুমি 50 টা মান কৰি আহা কেমিষ্ট্ৰি তাতকে বেছিকে কৰিবা যদি পাৰা তুমি 14 টা কোৱেশ্চন আহে ন তুমি 30 টা মান কোৱেশ্চন কৰি দিবা ইয়াত ফিজিক্সত তুমি 15 টা মান কোৱেশ্চন কৰি দিবা আৰু লাষ্টত মেথছত পাৰিলে 5 টা মান কোৱেশ্চন কৰি দিবা তো এনেকে বেলেন্স কৰিব চাবা এটো মিনিমাম গৈ আছো আৰু ম্যাক্সিমাম তুমি যিমান যাব পাৰা কিন্তু এনেকুৱাও নহয় যে তুমি 120 টা কোৱেশ্চন কৰি থৈ আহিছা 120 টা কোৱেশ্চন কৰাজনটো ৰেয়াৰে থাকিব তথাপিতো পাৰিলে 50 আৰু 50 তকে বেছি কৰিবা 50 প্লাস 50 আৰু 80 ৰেঞ্জত যদি তুমি থাকিব পাৰা ধুনিয়াকে তুমি একদম ভাল কলেজ পাবাই তাৰ কোনো প্ৰশ্নই নাই কিন্তু মিনিমাম চাবা তোমালোকে যাতে 100 স্কোৰ কৰা হেতু মানে ৰাখিবা আৰু যে তোমালোকৰ এটো হৈ গৈছে আৰু এট লিষ্ট তো 100 টো মিনিমাম মনত ৰাখি চলিবা বাকি এতিয়াতো সময় নাই তাৰ কাৰণে মই আগতেও এখন সিট দিয়া আছিলে যত তোমালোকে এনেকে দিব পাৰা আৰু যদি আৰু এটা কথা তোমালোকে এতিয়াও যদি মক দিব বিচাৰি আছে মক টেষ্ট ফ্ৰীটো এটা মই তোমালোকক দিয়ে দিছো গ্ৰুপত হেতুটো দিছে যদি পেইডো আৰু এটা কৰিব মনছে তো তলত দিয়া মই যোনটো গ্ৰুপৰ লিংক দিম তাত তোমালোকে জয়েন কৰি লবা আৰু এক্সামৰ কাৰণে বেছি দিন নাই এই যিমান কি দিন আছে ধুনিয়াকে পঢ়ি থাকা ইমান টেনচন লৈ এটোটো লাভ নাই হয় না তুমি টেনচন লৈ কৰিবা কি ফেল হ'বলৈ থাকিলে হ'বা
পাছ হ'বলৈ থাকিলে এনেও হ'বা কোনোবা এটাতো হ'বই আৰু যদি দুইটাই হয় তাৰপাছত তোমাৰ লাইফটো গৈয়ে থাকিব লাইফ গ'জ অন তো ইমান টেনশ্যন লৈ লাভ নাই যি হ'ব এনেও হ'বই ক'ৰবাত পঢ়িলেই হ'ল আৰু তেতিয়ালৈকে পঢ়ি থাকা আৰু কিবা যদি আছে ডাউট কমেণ্টত কৰিবা